জন্ম লগ্নৰে পৰা আমি কিছু ব্যতিক্ৰম। আমি সদায় আত্মজনৰ কাষত আৰু মানুহে এই ভিৰৰ মাজত মানুহে কিছুমান সকলোৱে নিজক লৈ ব্যস্ত থাকে আৰু আমি কিছু ব্যতিক্ৰম সেইকাৰণে কৈছো আমি জন্ম লগ্নৰ পৰা দৰিদ্ৰ মানুহক সহায় কৰিছো, আত্মজনৰ কাষত আমি থিয় হৈছো আৰু এইবাৰো আমি ঠিক তেনেকে ভাবিছো যে ফ্ৰী মেডিকেল কেম্প এনে হৈ থাকে, কিন্তু এই দাতব্য সমস্যা যিবিলাকৰ আছে, মুখ গৰ্ভৰৰ সমস্যা, দাঁতৰ সমস্যা, এইটো এটা বাৰ্নিং প্ৰব্লেম হয় বহুত মানুহৰ কাৰণে, বিশেষকৈ বয়সস্থ মানুহৰ কাৰণে বেছি হয় আৰু সৰু সুৰা স্কুলৰ ষ্টুডেণ্টবিলাকৰ বাচ্চাবিলাকৰ বেছি হয়। আৰু এই বেমাৰটো হোৱাৰ পিছত মানুহৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, কাৰণ দাঁতৰ লগত ব্ৰেইনটোৰ সমস্যা থাকে, লিংক থাকে, দাঁতৰ লগত গোটেই শৰীৰৰ প্ৰব্লেম থাকে। গতিকে আমি ভাবিলো যে এটা ব্যতিক্ৰমী এটা অনুষ্ঠান কৰোঁ আৰু আমি নগাঁও জইন ডাইৰেক্টৰৰ লগত যোগাযোগ কৰিলোঁ, এপ্লিকেশ্যন দিলোঁ আৰু আমাৰ প্ৰেছ ক্লাবৰ এগৰাকী উদ্যোক্তা মই ৰেখা শৰ্মা এই যোগাযোগ কৰি পেলাই অতি সোনকালে এইটো ব্যৱস্থাপনা কৰা হ'ল আৰু আজি ভালেকেইগৰাকী পেচেণ্ট আহিছে, বিভিন্ন কাষ্টৰ পেচেণ্ট আজি ইয়াতে সমাবেত হৈছে আৰু মিতালী গোস্বামী নগাঁও চিভিল হস্পিটেলৰ চিকিৎসক, দন্ত চিকিৎসক খুব ভালকে চিকিৎসা সেৱা প্ৰদান কৰিছে আৰু বিশেষকৈ মেডিচিন দিয়া হৈছে, দৰৱ পাতি দিয়া হৈছে, দাঁতবিলাক চাইছে, মেচিনৰ জৰিয়তে তেওঁলোকক দেখিছে, চাইছে আৰু যিখিনি পাৰা যায় দাঁতৰ সমস্যা, মুখ গৰ্ভৰ সমস্যাৰ ওপৰত ভালে কেইটামান মেডিচিন, চেম্পুলৰ মাল আৰু টুথপেষ্ট, ব্ৰাছ এইবিলাক প্ৰদান কৰিছে। আমি আশা কৰিছো অতি সোনকালে হয়বৰগাঁও বৃহত্তৰ অঞ্চলৰ ভিত্তিত আৰু এখন ডাঙৰ কেম্প পাতিম, যিটো কেম্পত নাকি সকলো ডিপাৰ্টমেণ্টৰ গাইনৰ পৰা আৰম্ভ কৰি মেডিচিন আৰম্ভ কৰি কাৰ্ডিঅলজিৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত ভুগি থকা মানুহৰ সমস্যা সমাধানাৰ্থে আমি ডাঙৰকৈ এটা মেডিকেল কেম্প পাতিম আৰু ডাঙৰ ফিল্ডত পাতিম, যাতে সকলোৱে বিনামূলীয়াকৈ চিকিৎসা সেৱা পায়, দৰৱ পাতি পায়, সকলোৰ পৰা সহযোগিতা কামনা কৰিছো। কৈছে যে আমাৰ দন্ত চিকিৎসা শিবিৰ এটা হৈছে বাবা লোকনাথ বিকাশ সহযোগ, গতিকে সমূহ ৰাইজৰ পৰা আমি আশীৰ্বাদ এটা পাইছোঁ। গতিকে আগলৈ এনেকৈ আমি মিলিজুলি কিবা আৰু কৰিব পাৰিলে পদক্ষেপ গ্ৰহণ কৰা হ'ল আৰু ৰাইজৰ আশীৰ্বাদ আৰু চৰকাৰৰ তাত যাব, এইবিলাক চৰকাৰে যি ভাগ বিবেচনা কৰি কৰিব। বাল্মীকি হিন্দী বিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত আৰু মোৰ হবগড় প্ৰেছ ক্লাবৰ সৌজন্যত লগতে বাবা লোকনাথ ট্ৰাষ্টৰ অধীনত ইয়াত প্ৰায় ৩০০ শতাধিক ৰোগীক মানে দাঁতৰ বৰ্তমান দেখা যায় আমাৰ ওচৰে পাজৰে মেক্সিমাম দাঁতৰ বেমাৰী আৰু তাৰ ওপৰত সজাগতা লগতে ট্ৰিটমেণ্ট তাৰ কাৰণে ব্যৱস্থা কৰিছে, খুব ভাল লাগিল। প্ৰায় ৩০০ ৰোগী ইয়াত অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছো এই ধৰণৰ কেম্পৰ দ্বাৰা নগাঁওবাসী ৰাইজৰ উপকৃত হ'ব। স্বাস্থ্য বিভাগৰ সহযোগত আৰু সৰ্বগাঁও প্ৰেছ ক্লাব আৰু বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসৰ উদ্যোগত আমি নগাঁৱৰ সৰ্বগাঁৱত অৱস্থিত বাল্মীকি হিন্দী বিদ্যালয়ত এখনি দন্ত চিকিৎসা শিবিৰ আমি বিনামূলীয়াকৈ আমি আয়োজন কৰিছিলোঁ। ইয়াত ডাক্তৰ মিতালী গোস্বামী তেখেতে চিকিৎসা সেৱা আগবঢ়াইছে আৰু নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ বহুকেইগৰাকী চিকিৎসাকৰ্মী আমাৰ লগত উপস্থিত থাকে, লগতে আমাৰ সৰ্বগাঁও প্ৰেছ ক্লাব আৰু বাবা লোকনাথ ন্যাসৰ যিসকল উদ্যোক্তা তেখেতসকলো উপস্থিত থাকে আৰু অনুষ্ঠানটিত প্ৰায় ৩০ শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয়। অসম চৰকাৰৰ আমি আহিছোঁ নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ পৰা। ইয়াতে সৰ্বগাঁও প্ৰেছ ক্লাব আৰু বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসৰ উদ্যোগত এটা দন্ত শিবিৰ মানে মুখ আৰু মুখ গহ্বৰৰ স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰা হৈছে, যে আমাৰ জনসাধাৰণৰ মাজত সাধাৰণতে দাঁতক লৈ আৰু মুখ গহ্বৰক লৈ সিমানখিনি সচেতনতা এতিয়ালৈকে অহা নাই। গতিকে আমি ইমান বছৰৰ মানে অভিজ্ঞতাৰ পৰা গম পাইছোঁ এতিয়াও সেই তৃণমূল লেভেলত সেইটো যোৱা নাই, মানে জনসাধাৰণে দাঁতৰ ওপৰত বিশেষকে। গতিকে আমি এই অঞ্চলটোত আহি এই অঞ্চলটোৰ জনসাধাৰণৰ যাতে দাঁত আৰু মুখ গহ্বৰৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোক সচেতন হয়, তাৰ কাৰণে আচলতে এই শিবিৰটো অনুষ্ঠিত কৰা হৈছিল। গতিকে ইয়ালৈ আহি যথেষ্ট ভাল লাগিছে, যথেষ্ট সংখ্যক ইয়াত ৰোগী আহিছে, তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা আমাক কৈছে। সৰু ল'ৰা ছোৱালীৰো আজিকালি বহুত দাঁতৰ সমস্যা দেখা যায়, তেওঁলোকো বহুত আহিছে। তেওঁলোককো আমি যিমানখিনি পাৰোঁ অসম চৰকাৰৰ ফালৰ পৰা আৰু তেওঁলোকৰ যোনটো ন্যাসৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনি বিনামূলীয়া আমি
ঔষধ দিছোঁ, টুথপেষ্ট, মাউথ ৱাছ বিনামূলীয়াকৈ আমি যিমানখিনি পাৰোঁ যোগান ধৰিব চাইছোঁ। আৰু ইয়াৰ পিছতো আমাৰ তেওঁলোকৰ কিবা অসুবিধা থাকিলে ওপৰৰ যিখিনি চিকিৎসাৰ কাৰণে আমি তেওঁলোকক যোগাযোগ কৰিব দিছোঁ। এতিয়ালৈকে 30 গৰাকীমান ৰোগী চাইছোঁ। আপোনালোকে ধৰক বিনামূলীয়াকৈ যি ঔষধ প্ৰদান কৰিছে, পৰৱৰ্তী সময়ত ঔষধখিনি যদি কিনিব লগা হয় কেনেধৰণে না, ঔষধখিনি কিনিব নালাগে। আমাৰ চিভিল হস্পিটেললৈ আহিলে তাতে ঔষধখিনি পোৱা যাব, তাতে পোৱা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।